বশিষ্ঠ আৰক্ষীৰ জালত সহকাৰী এনফোৰ্সমেণ্ট বিষয়া অবৈধ ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ সহকাৰী এনফোৰ্সমেণ্ট বিষয়াজনক ধৃত সহকাৰী এনফোৰ্সমেণ্ট বিষয়াজন হৈছে নৱ ডেকা জোৰাবাদ 14 মাইল আৰু খানাপাৰাৰ পৰা অবৈধ শিল বালি মাটি কহুয়া বাহনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে এই সন্দৰ্ভত বশিষ্ঠ থানাত ৰুজু হৈছিল দুটাকৈ গোচৰ এই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ সহকাৰী এনফোৰ্সমেণ্ট বিষয়া নৱ ডেকাক গ্ৰেপ্তাৰ হোৱা সহকাৰী এনফোৰ্সমেণ্ট বিষয়াজন বেতকুছিস্থিত পৰিবহণ বিভাগৰ কাৰ্যালয়ত কৰ্মৰত প্ৰকৃত ঘৰ নলবাৰীত যদিও হাতীগাঁৱত ভাড়াত থাকে বিষয়াগৰাকী দীৰ্ঘদিনে অবৈধ ধন সংগ্ৰহৰ অভিযোগৰ পিছত আৰক্ষীয়ে নিজাকৈ ৰুজু কৰা গোচৰত গ্ৰেপ্তাৰ কৰা হয় লগতে গ্ৰেপ্তাৰ সৌৰভ ৰংপি কুলেন ৰংপি নাজিৰ উদ্দিন আহমেদ বিপুল ইংটি আৰু নংকুৰ জোৰাবাদ 14 মাইল আৰু খানাপাৰা এৰিয়াত ট্ৰাক আৰু ডাম্পাৰৰ পৰা শিল বালি মাটি কঢ়িওৱা ট্ৰাকৰ পৰা আপোনাৰ পাছিঙৰ নামত অবৈধভাৱে বলপূৰ্বকভাৱে পইচা এটা চক্ৰই কালেকশ্যন কৰি আছিলে আৰু সেইটো বশিষ্ঠ থানাত আমাৰ দুটা কেছ ৰেজিষ্টাৰ হৈ আছিলে সেই সংক্ৰান্তত আগতে আমি 5জন মানুহক এৰেষ্ট কৰিছিলোঁ আৰু আজি আপোনাৰ নৱ ডেকা তেখেত এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইন্সপেক্টৰ দ্বিতীয় অফিচ কামৰূপ চিটিৰ তেখেতক আজি এৰেষ্ট কৰা হৈছে আৰু আমাৰ তদন্ত চলি আছে আমাৰ এই গোটেই তদন্তটোৱে হৈ আছিলে যে পাছিঙৰ নামত যোনটো ট্ৰাক আৰু ডাম্পাৰৰ পৰা অবৈধভাৱে এটা কালেকশ্যন এটা চলি আছিলে পাছিঙৰ নামত সেইটোৰ আমাৰ তদন্ত চলি আছিলে দুটা কেছ ৰেজিষ্টাৰ হৈ আছিলে বশিষ্ঠ থানাত সেই কেছটোৰ তদন্তত তেখেতৰ ইনভলভমেণ্ট পোৱা গৈছে আৰু তেখেতক এৰেষ্ট কৰা হৈছে জোৰাবাদ 14 মাইল আৰু খানাপাৰা এৰিয়াত ট্ৰাক আৰু ডাম্পাৰৰ পৰা শিল বালি মাটি কঢ়িওৱা ট্ৰাকৰ পৰা আপোনাৰ পাছিঙৰ নামত অবৈধভাৱে বলপূৰ্বকভাৱে পইচা এটা চক্ৰই কালেকশ্যন কৰি আছিলে আৰু সেইটো বশিষ্ঠ থানাত আমাৰ দুটা কেছ ৰেজিষ্টাৰ হৈ আছিলে সেই সংক্ৰান্তত আগতে আমি 5জন মানুহক এৰেষ্ট কৰিছিলোঁ আৰু আজি আপোনাৰ নৱ ডেকা তেখেত এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইন্সপেক্টৰ দ্বিতীয় অফিচ কামৰূপ চিটিৰ তেখেতক আজি এৰেষ্ট কৰা হৈছে আৰু আমাৰ তদন্ত চলি আছে আমাৰ এই গোটেই তদন্তটোৱে হৈ আছিলে যে পাছিঙৰ নামত যোনটো ট্ৰাক আৰু ডাম্পাৰৰ পৰা অবৈধভাৱে এটা কালেকশ্যন এটা চলি আছিলে পাছিঙৰ নামত সেইটোৰ আমাৰ তদন্ত চলি আছিলে দুটা কেছ ৰেজিষ্টাৰ হৈ আছিলে বশিষ্ঠ থানাত সেই কেছটোৰ তদন্তত তেখেতৰ ইনভলভমেণ্ট পোৱা গৈছে